কলিয়াবৰ বৰঘুলিত ভূমিকেন্দ্ৰিক সংঘাত ৩ নং বৰঘুলিৰ এখন দোকানৰ মাটিৰ মালিকী স্বত্বক লৈ বিবাদৰ সূচনা দুই পক্ষৰ মাজৰ সংঘাতে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতি আৰু এই পৰিস্থিতিতে আহত হয় কেইবাগৰাকীকৈ মহিলা অভিযোগ অনুসৰি নুৰ নেহাৰ বেগম নামৰ মহিলাগৰাকীৰ মাটিত থকা ৩ নং বৰঘুলিৰ এখন দোকান ৩ বছৰ পূৰ্বে ভাড়ালৈ দিছিল কামাল আশৰাদ মেহদী নামৰ লোকজনক মাহে ৬০০ টকা হিচাপত ভাড়াত দিছিল দোকান গৃহটি কিন্তু এতিয়া মহিলাগৰাকীয়ে দোকান গৃহটি খালী কৰি দিবৰ বাবে জনোৱাৰ পিছতো দোকান গৃহটি খালী কৰাৰ বিপৰীতে মাটিখিনি ১৭ বছৰ পূৰ্বে কিনি লোৱাৰহে দাবী কৰে কামাল আশৰাদ মেহদীয়ে মাটিৰ গৰাকীয়ে আজি সদৌ অসম মহিলা মঞ্চৰ সভানেত্ৰী জানমণি বৰাৰ মধ্যস্থতাত দোকানৰ ভাড়াতীয়াক দোকান গৃহটি খালী কৰি দিবৰ বাবে জনায় ফলশ্ৰুতিত ভাড়াতীয়া পক্ষৰ কিছু মহিলাই বাধা প্ৰদান কৰাত প্ৰথমে তৰ্কাতৰ্কি আৰু পাছলৈ হতাহতি আৰম্ভ হয় সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতিৰ চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে অৱশ্যে কামাল আশৰাদ মেহদীয়ে তেওঁৰ প্ৰতি অনা অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৩ বছৰ আগতে নহয় এই মাটিত থকা দোকান গৃহটি আজিৰ পৰা প্ৰায় ১৭ বছৰ আগতে নুৰ নেহাৰ বেগমৰ পৰা কিনি লৈ ব্যৱসায় কৰি আহিছে বুলি উল্লেখ কৰিছে মেহদীয়ে উল্লেখযোগ্য যে বিবাদৰ বিচাৰ ন্যায়ালয়ত চলি থকা বুলি জানিব পৰা গৈছে মোৰ আজি যিটো সিহঁতে অভিযোগ দিছে সেইটো পাৰ্টিয়ে এইটো সম্পূৰ্ণ মিছা এইটো মই একচুৱেলি এইটো ঘৰ মই ১৭ বছৰ আগত কিনি মই দোকানদাৰী কৰি চলাই খাই আছোঁ এইটো সম্পূৰ্ণ তথ্য আছে মোৰ ৰেকৰ্ড আছে মোৰ চৰকাৰী চিটাত নামো আছে মই বসুন্ধৰাত এপ্লাই কৰিছিলোঁ সেইটো ডকুমেণ্টছ মোৰ সম্পূৰ্ণ আছে মানে না সেইটো সম্পূৰ্ণ সিহঁতে মিছা কৈছে সিহঁতে কৈছে ভাড়াত নহয় মই একচুৱেলি সিহঁতৰ পৰা কিনি ১৭ বছৰ আগত কিনি লৈছোঁ ডকুমেণ্টছ আছে মোৰ কিন্তু মই সিহঁতে ১ বছৰ ওপৰত কেছ কৰি আছে মোৰ ওপৰত আমিও কেছ কৰিছোঁ পিছত এইটো আদালতত সম্পূৰ্ণ জনোৱা আছে এতিয়া আদালতে আমাক সম্পূৰ্ণ ৰায় দিব সোমবাৰে আমাক মাতিছে সম্পূৰ্ণ তথ্য লৈ আমাক মাতিছে আদালতত আমাৰ ডকুমেণ্টছ আছে যিজনে যাৰ ডকুমেণ্টছ আছে সিয়ে পাব বুলি আমাৰ আদালতে এইটো আমাক জাননী দিছে এইটো ক্লিয়াৰ আজি সিহঁতে আহি মাইকী মানুহ কেইজনলৈ উচুটি দিছে আমাক জবৰদস্তি তলা ভাঙি সিহঁতে ঘৰত উঠিছে তাৰপিছত আমাৰো মাইকী মানুহকেইটা আহি সিহঁতক মানে টনা আচৰা কৰি সিহঁতক মানে দুনো পাৰ্টি অলপ আঘাত হৈছে দুনো পাৰ্টি আমাৰো সিহঁতৰো সিহঁতে কৈছে ৩ বছৰ ধৰি মই ভাড়াত খাই আছোঁ কিন্তু সেইটো সম্পূৰ্ণ মিছা মই ১৭ বছৰ আগৰে পৰাই মোৰ পঞ্চায়তৰ টেট লাইচেঞ্চ আছে মই কৰ দি আহিছোঁ পঞ্চায়তৰ যিটো কৰ সেইটো মই দি আহিছোঁ চৰকাৰী যিটো কৰ সেইটো মই দি আহিছোঁ পঞ্চায়তৰ আৰু সম্পূৰ্ণ আছে আমাৰ এই চৰকাৰী চিটাত এইবিলাক নাম আছে আমাৰ এই গাঁওবুঢ়াৰ প্ৰমাণ দিছে আমাৰ এইটো এলেকাৰ ৩ নং বৰগুলি গাঁওবুঢ়া এলেকাৰ এই আমাৰ যিটো স্থায়ী গাঁওবুঢ়া সিয়ে প্ৰমাণ দিছে বাকী চৰকাৰী চিটাত এই নাম আছে আমাৰ এইটো এচাক আৰু পঞ্চায়তৰ এইটো কৰ আছে এই বসুন্ধৰাত মই এপ্লাই কৰিছোঁ এইবিলাক ডকুমেণ্টছ আছে চব আছে মোৰ নাম কামাল আশৰাদ মেহদী মই লৈছিলোঁ নুৰ নেহাৰৰ পৰা কিনি মই লৈছিলোঁ ১৭ বছৰ আগত লৈছিলোঁ ২.৫ লাখ টকাত লৈছিলোঁ 2,50,000 মই কিনি লৈছিলোঁ এতিয়া সিহঁতে কৈ আছে মই ভাড়াত খাই আছোঁ সম্পূৰ্ণ মিছা কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ